Hello viewers, Hello. once again welcome back to our channel. Chayut Cinema बहुत movies और माने आज update लो निशु. Upcoming movies. Upcoming big budget. एनुका latest update बिला कार्टूने हो किंतु दिया ना अकल ये channel टुटे बापो. इधर तारकाने ये channel टू अपना का subscribe करी थी जो कारण bell button तो click करी थी जो. एकदम. बाकी बिला पाले हो एक ही कौन और तू definitely कौन है. आरो निजर भाषा रखमिया भाषा. तार বিষয়ে আলোচনা করব নে কি কয় গাইস আরম্ভ করব ফার্স্ট কোন কোন পৰা স্টার্ট করব ফার্স্ট আমি মোস্ট এন্টিসিপেটেড মুভি কোন কথা বল যোনটো মানে ওভার এটা ডিকেডে মানুহ ৰখিছে নেকি তাকে হপু এৰি দিছে নেকি তেলেকে বুজাব আমি নিজে এৰি দিছিলো কি মুভি এনেকুৱা এনেকুৱা কি মুভি আছে আছে কি মুভি আরে ইন্ডিয়ার ফার্স্ট জম্বি মুভি গোয়া গন মানে নদী বুলি কলি ভুল নহয় জম্বি মুভি আহিছে পার্ট 2 আহিছে অক্টোবৰৰ 25 তাৰিখে হ'ব আই গেছ এতিয়ালৈকে ৰিলিজ ডেট কনফাৰ্ম কৰা নাই গোয়া গন 2 আহিব এবাৰ ইন্টারেস্টিং কথা কাস্টিংত আৰু এটা ইন্টারেস্টিং মানুহ এড হৈছে এটো হৈছে আমাৰ কৈ দিয়া যাওক নেকি কৈ দিয়া যাওক হাথুৰা ত্যাগী হাথুৰা ত্যাগী চিনি পাই সবে পাটাল লোক ইয়েস তাৰ নামটো কি আছিল অভিষেক বেনার্জি ফোনতো আছিল यस অভিষেক বেনার্জি আছে এওর অ্যাক্টিংৰ কথা আমি কবই না লাগে এতিয়া সে ইয়াতে তো আৰু জমনি হৈছে অলৰেডি পাৰ্ট কেনেকুৱা জমনি বাপ ৰে বাপ জুনে জানে পাৰ্ট 1 খন চোৱা নাই ন বহুত ডাঙৰ ভাল মুভি এখন মিস কৰি আছে কি কৰিব মানে বহুত মানে এনেকুৱা মানে জমনি হয় লগতে এখন আইল্যান্ডৰ ভিতৰত জম্বি খেতে তো এতিয়া তো স্পইলাৰ নহয় ৰইতো ইমান বছৰ হৈ গ'ল তো আৰু আপোনাৰ মানে শেফ আলী খানৰ যোনটো ক্যাৰেক্টাৰ তাতে বুলি কৈছিল সব কিনাৰ কুনাল খেমু মজা তো এবাৰ সকে লিড শেফ আলী খানৰ কুনাল খেমু ইন্ডিয়াৰ ওয়াকিং ডেড ইন্ডিয়ান ওয়াকিং ডেড তো এটো হৈ গ'ল প্ৰথম গোয়া গন 2 হ'ল নেক্সট আহিব গোলমাল 5 এইখন এখন বিগ কমেডি ফ্ৰেঞ্চাইজি মুভি এখন আহিছে তো এইখনৰ এতিয়া প্ৰডাকশন চলি আছে তো এইখন সাগে মোস্ট প্ৰবাবলি নেক্সট ইয়াৰৰ আৰ্লি ফালে হ'ব নহলে ইবাৰৰ লেট ইটো ইয়াৰ খবৰ নহলে অক্টোবৰ হৈ যাব যদি প্ৰডাকশনৰ কাম সবখিনি ভালকে হৈছে গোলমালখিনি আছে গোলমালৰ বিষয়ে মই এটা কথা ক'ব বিচাৰো তহঁতেও যদি এগ্ৰি কৰিবি গোলমাল এখনো মুভিয়ে আমাক মানে নিৰাশ কৰা নাই ডিসঅ্যাপয়েন্ট কৰা নাই কিন্তু আই হোপ যাতে গোলমাল 5 খন হাউসফুল হ'ব কৰি নহয় এটো ওয়াহিয়াত ফিল্ম তে না এটো কিন্তু বিৰাট ভাল কথা কৈছে কাৰণ আপোনাৰ হাউসফুল 5 আমি বহুত আশা কৰি আছিলো কিন্তু গুটে বৰবাদ হাউসফুল 5 তো আমাৰ ইমান ইমোশন নাছিল গোলমালত আমাৰ ইমান আছে সেইটো আমাৰ চাইল্ডহুড হাউসফুল খন আমাৰ চাইল্ডহুড ইমান নাছিল এতিয়াও গোলমালৰ মেম মাজতে ইউজ কৰে নিউ মেটেৰিয়েল মাজত अबे जल्दी बोल कल सुबह पनवेल निकलना है কিন্তু অলপমান গোলমাল যোনখন লাষ্ট ওলাল আমি রণবীর সিং থাকাখন এইখন কিন্তু অলপমান আমাক ডিসঅ্যাপয়েন্ট করছে আমি ডাইরেক্ট ফ্র্যাঙ্কলি কৈছো এটো বস্তু মুভি লাভার হিচাপে রণবীর সিং গোলমাল নাছিল আছে ডাবল রোল যে আছে এখন গোলমালৰ পাৰ্ট আছিল ইউনিভাৰ্সৰ পাৰ্ট আছিল এখন সার্কাস বুলি আছিল সার্কাস এখন একচুয়ালি আমাৰ শেক্সপিয়াৰ নভেলৰ পৰা লৈছিল তো হেতু হিখন মানে গোলমালৰ পাৰ্ট নাছিল ইউনিভাৰ্সৰ আছিল মানে প্ৰিকুৱেল টাইপ আছিল এখন সিকুৱেল নহয় প্ৰিকুৱেল মানে একচুয়ালি এই গোলমালৰে ষ্টৰী হয় গোলমাল 5 খন ওলাইছে এতিয়া 4 খন ওলাইছে এখন 5 নম্বৰ ইনষ্টলমেন্ট হ'ব তো গোলমালৰ আপডেট হৈ গ'ল নেক্সট আমি যাম এতিয়া আপডেটৰ কাৰণে যাম আমি বৰ্ডাৰ 2 ওলাব জানুৱাৰীত ওলাব ঠিক আছে তো বৰ্ডাৰৰ কথা আৰু কাকো ক'ব নালাগে এক্সট্ৰাকে সানি দেওল আছে বৰুণ দেৱান আছে কিন্তু চাবলগীয়া হ'ব এবাৰ কোনখন ওয়াৰৰ মানে ওপৰত বনাই অবভিয়াসলি পাকিস্তানে হ'ব সানজন থাকলে পাকিস্তানকে মারিব বিলে কাক মারিব বাংলাদেশ নহলে পাকিস্তান বাংলাদেশক নামাৰে কাৰণ মাৰিলে আমাৰতে শুটিং হলে আমি গম পালো হয় তো অবভিয়াসলি পাকিস্তানকে মাৰিব আৰু মৰা মুভি কিমান মাৰে তো হেখিনি মৰা নেশন এখনত কিমান মাৰে ইটো বাৰু সানজন হইতে পারছে কিবা ব্যক্তিগত শত্ৰুতা আছে কিবা আছে নিশ্চয় কিবা আছে তো এইটো বেলেগ কথা তো থাৰ্ড ফিল্ম আমাৰ আহিব এতিয়া আমাৰ প্ৰভাসৰ আহিব দা ৰাজা সাহেব হৰৰ কমেডি হ'ব ডিসেম্বৰৰ 5 তাৰিখে ৰিলিজ এই ইখনৰ ওপৰত মই দুটামান কথা ক'ব বিচাৰো মানে প্ৰভাসক আমি সদায় এটা সিৰিয়াস ক্যাৰেক্টাৰৰ হেতে দেখি আহিছো ইবাৰ অলপমান বেলেগ এটা দেখা পাইছো অলপমান বেলেগ ৰূপ দেখা পাইছো কিন্তু নাজানো ৰাজা সাহেবত নহয় এইখনৰ বাহিৰে মই কৈছো এইখনৰ বাহিৰে আমি তাক মানে সিরিয়াস ক্যারেক্টারতে দেখি আহিছো কালকি অলপমান চেষ্টা কৰিছিল কিন্তু কমিক টাইমিং
একদম বেয়া নাচাছিল সিরিজত মানে সিরিজত থাকাটোৱে ভাল নাজানো কেনেকুৱা পাৰফৰ্ম কৰে কিন্তু এখন বিগ বাজেট হ'ব যোনটো টিজাৰত আমি দেখা পাইছোঁ মানে ভালেখিনিয়ে টকা খৰচ কৰিছে টিজাৰখন দেখা পাই কেতিয়াবা ওলাইছে টিজাৰটো তো সেইখন হৈ গ'ল আৰু এটা বিগ আপডেট এটা দিওঁ চাগে বহুতে গম পোৱা নাই বহুতেও চাগে গম পোৱা নাই আমাৰ ইউটিউবৰ চেনচেশ্যন যোনটো আমাৰ ইউটিউব আনিছিল ফাৰ্ষ্ট যাৰ ভিডিঅ'ছ আমি ডাঙৰ হৈছোঁ বিবিকি ভাই আহি আছে এখন অলৰেডি স্ক্ৰিপ্ট চাইন হৈ গৈছে এতিয়া তেখেতৰ অপজিট থাকিব ৱামিকা জাপি থাকিব মুভিখনৰ নাম হ'ল কুকুকি কুণ্ডলি তো এইখন ধাৰ্মা প্ৰডাকশ্যনে ডাইৰেক্ট কৰিব প্ৰডিউচো কৰিব আৰু এইখন মষ্ট প্ৰবেবলি মোৰ নামতে এনেকুৱা লাগিছে ৰোম কম হ'ব লাইক বাৰেলি কি বৰফি লুকা চুপি এনেকুৱা টাইপৰ মুভি এখন হ'ব আৰু ভুৱন বামৰ এক্টিং জমনিটো ক'ব আমি অলৰেডি দেখিছোঁ জমনি বুলি নহয় তাজা খবৰখন যদি আপোনালোকে চাইছে আপোনালোকে গম পাব মোৰ পাৰ্চনেলি খুব ভাল লগা চিৰিজ এখন अच्छा हमको सिखा रिया है মানে সেনেকুৱা এটা জাগাৰ পৰা উঠি আহি কিনে ইমান ধুনীয়া এটা এখন চিৰিজ আমাৰ জনতাৰ কাৰণে আগবঢ়াই দিয়াটো ধেমালি কথা মানে এটা হ'লে এক্টিং নকৰে ভালেখিনি ডেপথ জানে তো এইটো এটা হৈ গ'ল আপডেট এতিয়ালৈকে স্ক্ৰিপ্টৰ কাম মানে কি শ্বুটিং আৰম্ভ হোৱা নাই প্লাছ প্ৰভাসৰ স্পিৰিটখনৰ সন্দীপ ৰেড্ডি বাংগাৰ লগত মানে শ্বুটিং ষ্টাৰ্ট কৰিব মানে তো মানে শ্বুটিং ষ্টাৰ্ট কিয় কৰা নাই সন্দীপ ৰেড্ডি বাংগাই শ্বুটিং ষ্টাৰ্ট কৰিম বুলি কৈছিল প্ৰভাসে নকৰিলে কাৰণ কিয় সন্দীপ ৰেড্ডি বাংগাক মানে একেলগে প্ৰভাসক এক বছৰ একেলগে তাৰ ফিল্মৰ কাৰণে টাইম দিব তো সি মানে বেলেগকৈ মানে জাষ্ট ইয়াতে শ্বুটিং কৰিব তাতে ধুনীয়াকৈ নহয় তো সন্দীপ ৰেড্ডি বাংগাক মানে একেলগে অপজিট থাকিব আমাৰ তৃপ্তি দিম বুলি থাকিব আৰু আমাৰ সাউথ কোৰিয়াৰ এজন বহুত ডাঙৰ ভিলেন এজন সাউথ কোৰিয়াৰ সি আছিল আমাৰ এখন ট্ৰেইনটো গোচাং কোনটো আছিল অকতকৈ আছিল তো সি এইখন ভিলেন ৰোল কৰিব বাকি সন্দীপ ৰেড্ডি ভাংগাৰ কথা আমি ক'বই নালাগে দিব ব্ৰুটেলিটি দিব ব্ৰুটেলিটি হ'ব তো আৰু এতিয়া 2 তাৰিখেতো আমাৰ পুলিৰ কিবা এনাউন্সমেন্ট হ'ব আমি এখনকো দেখা পাম বুলি থালাৰ বাৰ্থডে থালাৰ গেছ হ'ব মানে তো এটাখন মানে কিবা এটা দিব তো এতিয়া ৱাৰটো কোনে ৱাৰটো চাগে ডুবিব চাগে ৱাৰটো ধুম এতিয়া এটা কথাটো আমি গম পাইছোঁ যে ৱাৰটোত কেমিও হ'ব আলিয়া ভট্টৰ হ'ব আৰু আমাৰ চাৰ্ভাৰী যোনজন আমাৰ তো আমি জানো চাগে ভিউৱাৰ্ছে গম নাপায় ডিচেম্বৰৰ 25 তাৰিখে ৰিলিজ হ'ব এইখন আলফা বুলি স্পাই ইউনিভাৰ্ছৰ প্ৰথম ফিমেল লিডত থাকি কিনে এখন মুভি বনাব তো তাহাঁতৰ কেমিও আছে মই এইটো মানে এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ আমাৰ अच्छा हमको सिखा रिया है আলিয়া ভট্টৰ একশ্যন মই দেখিছোঁ জিগৰা মুভি এখন আহিছিল মাজত সেইখনো খুব মানে ভাল মুভিয়ে আছিল বুলি ক'ব পাৰি আৰু তাইৰ একশ্যন কিন্তু খুব ভাল মানে এনেকুৱা নালাগে যে ছোৱালী মানুহে এনেকে ফাইট কৰিছে এনেকুৱা নহয় একদম প্ৰপাৰ ভাল আৰু এতিয়া এনেকুৱা লাগে ট্ৰেইন ফাইটাৰ যেন ৱাৰটোক চাগে শাহৰুখ খান আৰু চালমান খানে কেমিয়ে বচাব নেকি কুলিখনে যিটো এটা বেক টু বেক দি আছে মানে পোষ্টাৰ দি আছে তো ৱাৰটো মানে ট্ৰেইলাৰ ওলাও পাত্তা পোৱা নাই এনেকুৱা এটা ক্ৰেজ হৈছে মানে তো এনটিআৰ ঋতিক কোনো বচাব নোৱাৰিব ঋতিক ইমান ডাঙৰ ষ্টাৰ হৈও নোৱাৰিব তো গ্ৰীক গড তো এতিয়া আৰু আমাৰ নেক্সট আমাৰ ৰণবীৰ সিঙৰ মুভি আহিছে জানো আমি ডিচেম্বৰৰ 25 তাৰিখে ক্লাছ কৰিব চাগে ৱাৰটো লুক মষ্ট প্ৰবেবলি আৰু তাৰ আৰু এখন মুভি এতিয়া ৰিচেণ্টলি মেডক ইউনিভাৰ্ছৰ লগত এখন চাইন হৈছে মেডক ষ্টুডিঅ'ৰ লগত টাইম ট্ৰেভেলিঙৰ ওপৰত হ'ব মুভিখন চাইন হোৱা নাই দেই মই চৰি মই ভুলকৈ ক'লোঁ স্ক্ৰিপ্ট কৰিছে তাৰ স্ক্ৰিপ্টখন খুব ভাল লাগিছে সি স্ক্ৰিপ্টখন যেতিয়া লক হ'ব সি তেতিয়া চাইন কৰিব এখন টাইম ট্ৰেভেলিং মুভি ইণ্টাৰেষ্টিং হ'ব মানে এইখন স্ক্ৰিপ্টখন ভালে আৰু এইখন আমাৰ বলিউডত চাগে টাইম ট্ৰেভেল মুভি এনেকুৱা অহা নাই নেকি আছিল আমাৰ চাউথত আছিল বলিউডৰ তেনেকুৱা টাইম ট্ৰেভেলিং একশ্যন ৰিপ্লেখন আছে মানে ৰিমেক কৰা হয় বেক টু দ্য ফিউচাৰ পাৰ্ট 2 কৰা হৈছে তো এইখন আই গেছ ভাল হ'ব লাগে আৰু এইখন ইণ্টাৰেষ্টিং আৰু এটা কাৰণে হ'ব এইখন আমাৰ মিথলজিৰ লগত কানেক্টেড হ'ব আমাৰ পুৰণা কিছুমান গ্ৰন্থৰ কিবা কাহিনীৰ লগত কিবা কানেক্টেড হ'ব বুলি কৈ আছে তো এতিয়া কিমান দূৰ কি হয় নাজানো ইণ্টাৰেষ্টিং হ'ব এতিয়ালৈকে শ্বুটিং ইটো বছৰ পৰা টাইম ট্ৰেভেলৰ কনচেপ্টটো ইণ্টাৰেষ্টিং তাতে যদি ভেডিং নলেজটো যদি দি কিনে কৰে আৰু বেছি ইণ্টাৰেষ্টিং দুটা যদি কলাপ কৰি দিয়ে
আৰু মেডকৰ কথাটো আমি ক'বই নালাগে এখন ওলাই আছে ৱাৰটোৰ লগত আমি টিজাৰ দেখা পাম থামাৰ দেখা পাম থামা আহি আছে তো এইটো যে বিৰাট ডাঙৰ আমি ৰখি আছো টিজাৰ কেনেকুৱা কথা আয়ুষ্মান খুৰানাৰ কামবেক মোৰ বাকী আছে আয়ুষ্মান খুৰানাৰ বহুত বেয়া দিন চলিছে বহুত বেয়া আয়ুষ্মান খুৰানে এটা টাইমত কি বঢ়িয়া স্ক্ৰিপ্ট চুজ কৰিছিল তাৰ পিছত মই বুজি নাপাওঁতে কি কয় আয়ুষ্মান খুৰানাৰ স্ক্ৰিপ্ট চুজৰ ওপৰত মানে কি হৈছে মানুহ এটা যেতিয়া এটা হিৰোতে বনাই থাকিব মুভি মানুহ অলপমান বৰ হৈ যায় মানে আয়ুষ্মান খুৰানাই এটা সময়ত কি হ'ল অকল ছ'চিয়েল মেছেজৰ ওপৰতে মুভি কৰে বেলেগ একো তাই নকৰে আয়ুষ্মান খুৰানাই তো সেইটো কাৰণে চাগে মানুহে অলপমান কেতিয়াবা বৰ হৈ গ'ল লাইক এতিয়া আমাৰ ইয়াৰ নাম কি ৰাজকুমাৰ ৰাও এটা টাইপৰে মুভি লৈ আছে ই ইউপি এক্সন পাই ইনডোৰ এক্সন করতে আৰু ৰাজকুমাৰ ৰাওটো মোৰ এনেকুৱা লাগে ই আজি 4 বছৰ মানৰ পৰা সেম এক্টিংয়ে কৰি গৈ আছে এক্সাক্টলি মানুহ বৰ হৈ যায় যেনেকৈ আমাৰ আমিৰ খান अच्छा हमको सिखा रिया है ಇದು ರಾಜকুমাৰৰ লাষ্ট ইয়াৰটো কোন ভাল মুভি দিছে শ্ৰীকান্ত খন ভাল আছে শ্ৰীকান্ত কিন্তু সেকেন্ড হাফটো বহুত বেয়া আছিল ফাৰ্স্ট হাফ বহুত ধুনীয়া আছিল সেকেন্ড হাফ মানে মুভিখন এনেকৈ গৈ লাষ্টত এনেকৈ আৰু শ্ৰীকান্তৰ সাবজেক্টটো অলপমান সেনসিটিভ আছিল তো এখন বায়োপিক আছিল ভুলে আৰু পুৰা কি আপডেট মই ৰাখা এতিয়ালৈকে একো আপডেট অহা নাই আহিলে আমি নিশ্চয় দি দিম আহিলে নিশ্চয় একদম ফাৰ্স্ট আপডেট আমাৰ ইয়াতে ওলাই যোৱা কথা আছিল মানে বুলবুলাই সৰি সৰি শুটিং চলি আছে তো হেতু সেটেল হৈ গ'ল চাগে সেটেল হৈ গ'ল এই বিলাক অন্য কোনো হাইপ ক্ৰিয়েট কৰিব আৰু আমাৰ অক্ষয় কুমাৰে ক্ৰিয়েটৰ ছিল আৰু মুভি অলৰেডি কৰিয়ে আছে পাৰেশ ৰাহুল আছে ভূত বাংলা বুলি এইখন চাগে এইটো বছৰতে নে নেক্সট ইয়াৰ আহিব চাগে এতিয়া অক্ষয় কুমাৰৰ কথা ক'ব নোৱাৰে একেলগে কেইখন মুভি চাইন কৰে কেতিয়া ৰিলিজ কৰে এক মাহত ওলাই দিব পাৰে একো ক'ব নোৱাৰি তো আৰু এখন মুভি অক্ষয় কুমাৰ আহি আছে ওয়েলকাম টু দ্য জংগল এখন ডিসেম্বৰতে হলিউডৰ ট্ৰপিক ঠাণ্ডা ইমান ডাঙৰ মেগা ষ্টাৰ কাষ্ট লৈ কিনে কৰিছে ষ্টৰী কিমানখিনি যে জাষ্টিফাই কৰে মই নাজানো মানে আশা কৰো বৰবাদ নকৰলে ওয়েলকাম টুখনটো ইমান খাস নালাগিল তো থ্ৰীখন কেনেকুৱা হয় নাজানো এইখিনি আপডেট আছিল বাকি তেনেকুৱা বিশেষ একো আপডেট অলৰেডি বাকি কিবা নতুন আপডেট আহিলে সবতকে আগতে আমি দিবৰ কাৰণে চেষ্টা কৰিম অসমীয়া ইণ্ডাষ্ট্ৰীৰো আমি কিবা কিবি আনিব চেষ্টা কৰি আছো আমি একো আপডেট পোৱা নাই আৰু ইণ্ডাষ্ট্ৰীখনতো লাষ্টত আৰু এটা কথা কৈ দিওঁ এইবাৰ গোলমাল 5 আমি পুৰণা লক্ষণ দেখা পাম নেকি আৰু এতিয়া মুভিত কেনেকুৱা কৰিছে আমি মানুহে মিমত যি ডিমাণ্ড কৰে সেইটো বস্তুৱে মুভি ডাইৰেক্টৰ আৰু এইখন 14 বছৰ এইটো অজয় দেৱগন আৰু ৰোহিত শেট্টি 14 নম্বৰ প্ৰজেক্ট মানে 14খন ফিল্ম ধেমালি নহয় তো এইখন মানে এই ইনকাম এটা ৰেভিনিউ কালেক্ট কৰিব কাৰণে কিজানি আমাৰ সলমান জোশীক আনিব পাৰে কি বিচাৰে আপোনালোকে সলমান জোশী বিচাৰে নে নাই যদি বিচাৰে কমেন্ট কৰক সলমান জোশী আহিলে ট্ৰাম্প কাৰ্ড হৈ আৰু আমিও বিচাৰো আহা আমি এটা আমাৰ নিজৰ ওয়াইল্ড কাৰ্ড এন্ট্ৰি আমাৰ চাইল্ডৰ লগত যেহেতু জড়িত আৰু সলমান জোশীৰ কেৰিয়াৰটো বহুত ভাল চলা নাই তো ইয়াতে যদি কামবেক এটা হয় লাইক জাস্ট লাইক মুভি দেউ তো গলে ভাল আৰু তো এইখিনি আছিল আৰু আমি কেইবাটাও ভিডিঅ' বনাইছো ফ্যান্টাস্টিক ফ'ৰৰ ওপৰত ডিটেইলড এনালাইসিস ডিটেইল ৰিভিউ তাৰ উপৰিও মানে আমাৰ স্কুইড গেম 3 ৰ ওপৰত তাৰ উপৰি আভাটাৰ 3 ৰ ওপৰত তো এইকেইটা ভিডিঅ' আপোনালোকে ইয়াৰ লগতে চাব আপডেট জানিবৰ কাৰণে কেনেকুৱা হৈছে লেটেষ্ট আপডেট দিবা গোটেই লেটেষ্ট আপডেট আৰু এইটো ভিডিঅ' কেনেকুৱা পালে জনাব কমেন্ট কৰি জনাব যদি বেয়া পাইছে বেয়া পোৱাটো জনাব ভাল পালে ভাল পোৱাটো জনাব তাতে আমাক সাপোৰ্ট কৰে আমি কোনখিনি কেনেকৈ আমি ইমপ্ৰুভ কৰিব পাৰো সেইটোও জনাব তো দ্যাটস ইট সাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ লগত ঠিক আছে আৰু সদায় সবতকে আপডেট পাবৰ কাৰণে প্লিজ ডু সাবস্ক্ৰাইব বাই Audio Jungle.